এতিয়া ঠাণ্ডা আহিছে আমাৰ লেডিজসকলৰ আৰু জেণ্টছৰ সকলোৰে স্কিনৰ প্ৰব্লেম হোৱা দেখা যায় আজিকালি সৰু ল'ৰা ছোৱালীৰো সহজতে কম স্কিনখন কেনেকৈ গ্ল' কৰিব পাৰে আৰু এনেকুৱা কিছু কিছু অসুখ আছে যিবোৰ আমাৰ শৰীৰত হয় সহজতে কিছু অইলাৰে আমি ঠিক কৰি ল'ব পাৰোঁ কেনেকৈ ঠিক কৰিম গোটেই প্ৰচেছখিনি জানো আহক আজি সেই প্ৰচেছ কৰিলে আপোনাৰ স্কিন গ্ল' হৈ উঠিব আপোনাৰ চুলি স্মুথ হ'ব আপোনাৰ চুলি যি ৰাফনেছ হয় যি ৰাফ হৈ যায় চুলি ঠাণ্ডা পৰিলে বতাহৰ কাৰণে শুকাই যায় সেই প্ৰব্লেম নোহোৱা হ'ব নাভি মানে নাই বুলি কওঁ জেনেৰেলি পেটৰ যিটো পৰ্চন পেটৰ যিটো ফুটা থাকে সেইটো নাভি বুলি কয় আমাৰ শৰীৰৰ নেভেল পাৰ্ট সেই পাৰ্টটো সাংঘাতিক চেঞ্চিটিভ সেই পাৰ্টটো আমাৰ শৰীৰৰ কিমান ডাঙৰ মূল্য আছে সেই পাৰ্টৰ আজি জানিম গোটেইখিনি কথা নাভিত সৰিয়হৰ তেল লগালে উঠ ফটাৰ প্ৰব্লেম নাইকিয়া হ'ব মডাৰ্ণাইজেশ্যনৰ কাৰণে আমি হাজাৰ বছৰ পুৰণা ট্ৰিটমেণ্ট আমি পাহৰি গৈছোঁ কোনো খৰচ নোহোৱাকৈ কোনো ছাইড এফেক্ট নোহোৱাকৈ আমাৰ শৰীৰত বহুত বেছি বেনিফিট দিব পাৰে চ' ক'বলৈ গৈ আছোঁ নেভেল পাৰ্ট আমাৰ নাভি চিকিৎসা আয়ুৰ্বেদে এই চিকিৎসাৰ কথা আগতেই কৈ গৈছে এই চিকিৎসা প্ৰণালী কৰিবৰ কাৰণে আমি নাভিত তেল দিব লাগিব তেল মানে এনেই দিলেই নহ'ব তাৰ কোনো প্ৰচেছ আছে কিটো অসুখত আপুনি কি তেল দিব গোটেইখিনি কথা আজি ইয়াত কভাৰ কৰিম ইয়াক কোৱা হয় নাভি পূৰণ বা নেভেল অইলিং যদি আমাৰ নেভেল পাৰ্টত বেলেগ বেলেগ ধৰণৰ মেডিকেটেড অইল লগোৱা হয় বহুত অসুখৰ পৰা ফ্ৰী হৈ থকা যায়